আজিকালি এটা ফেশ্বন হৈ গৈছে দিল্লী চলো দিছপুৰ চলো এইবিলাক गोबां निउज चेनेलफोराव नोंसोर खोनानो मोनगासिनो एबसुनि गोदान प्रेसिडेन्ट दासिगोन होननानै रायजोफोरा दा एबसुनि गोदान प्रेसिडेन्टआ सोर जागोन दिपेन बर' सारानो जाफिनगोन ना प्रमद बर' सार जागोन ना इउजि सार जागोन सोर जागोन एबसुनि गोदान प्रेसिडेन्टआ रायजोफोर बिसोर निउज चेनेलफोराव दाबो नुगासिनो दं सोरबा सोरबा निउज चेनेलाव होगासिनो एबसुआ गोदान प्रेसिडेन्ट दागोन होननानै जाय दिपेन बर' साराबो पलिटिक्सआव हाबनो नागिरदों होननानै खोथायावबो नोंसोर नुगासिनो नाथाय दिपेन बर' सारा फोसावदोंदि जुदि एबसुनिफ्राय गावसोर सारखौ दाबो प्रेसिडेन्ट बानायनो गोसो दंब्ला सारा एबसुनिनो प्रेसिडेन्ट जानानै थागोन होननानै बिथाङा खौरांनि गेजेरजों फोरमायदों लोगोसे एबसुनि दैदेनगिरिफोरा प्रमद बर' सारखौ प्रेसिडेन्ट बानायफिनगोन नामा ना इउजि सारखौ प्रेसिडेन्ट खालामगोन बे खोथाया रायजो राजानिफोरनि गेजेराव गोबां सोंथि फैगासिनो दं रायजोफोर रायजोफोर जों उननि समावसो मिन्थिगोन एबसुनि आफादगिरिफोरा मा खालामो रायजोफोर नैबे मोनसे खोथा होदों जोंनि इउजि ब्रह्म सारा रायजोफोर नैबे भिडिअखौ नायलांगोन दोननोसो बिनि उनाव मा सानो कमेन्ट हर इउजि ब्रह्म माखासे खोथा होनाय बाथ्राफोरा नंगौना नङा आरो गोदानब्ला साबस्क्राइब खालामना होदो रायजोफोर दिनै भिडिअ एसेनोसै रायजोफोर भिडिअखौ नायलांदो बिनि उनाव कमेन्ट हर नोंसोर मा सानो भिडिअखौ नायलांगोन रायजोफोरा होमबालाय আজিকালি এটা ফেশ্বন হৈ গৈছে দিল্লী চলো দিছপুৰ চলো এইবিলাক শ্লোগান দি পেলাই BTC এৰি পেলাই ক'ত যাব দিছপুৰত যাব বিচাৰিছে নেকি এইবিলাক এটা হাৱা তুলিবৰ কাৰণে কৰিছে আমাৰ ক'ব লগা একো নাই কিন্তু UPPL এটা মানুহৰ মাজত থাকি পেলাই মানুহৰ সমস্যাক লৈ পেলাই ৰাজনীতি কৰা দল আমি এনেকৈ এটা মানে এই ধৰণৰ এটা কি হয় আকৰ্ষণীয় এটা শ্লোগান বা কোটেশ্যন দি পেলাই ৰাজনীতি কৰিব বিচৰা নাই আমি ৰাইজৰ মাজত থাকি ৰাইজৰ সমস্যাবিলাক বুজিবলৈ চেষ্টা কৰোঁ আমাৰ সমাজত আজি যিবিলাক ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে কেৰিয়াৰক লৈ কি চিন্তা কৰি আছে তাৰ সম্ভাৱনা কি এইবিলাক যিবিলাক সমস্যা আছে বা প্ৰশ্নবিলাক আছে মানুহৰ মনত এইবিলাক দূৰ কৰিবলৈ আমি চেষ্টা কৰিছোঁ মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত অৰুণোদয় বা বিভিন্ন ধৰণৰ আঁচনিটো আহিছে তাৰ বাহিৰেও আমাৰ গাঁৱত থকা মহিলাসকলৰ বেছিক সমস্যাবিলাক কি যিটো প্ৰসূতিৰ মৃত্যুৰ পৰা আৰম্ভ কৰি পেলাই বাচ্চাসকলৰ স্বাস্থ্যৰ কথা মহিলাসকলৰ মাতৃসকলৰ স্বাস্থ্যৰ কথা আকৌ অৰ্থনৈতিকভাৱে সবলীকৰণৰ ক্ষেত্ৰত কি কাম কৰিলে ভাল সেইবিলাক আমি বুজিবলৈ চেষ্টা কৰিছোঁ কৃষকসকলৰ সমস্যা আজি যদি BTC এৰিয়াত বাক্সাৰ বাহিৰে বাকী জিলাটো যদি চাই কৃষিখণ্ড বহুত তললৈ অৱনমিত হৈ গৈ আছে আমি কোনো আঁচনি ল'ব পৰা নাই কাৰণ মানুহৰ মাজত উৎসাহ নাই আজি কৃষিখণ্ডত কাৰণ ব্যৱসায়িক দিশত আমি যাব পৰা নাই তো এই কৃষিখণ্ডটো ব্যৱসায়িক দিশত যদি সফলভাৱে লৈ যাব নোৱাৰে তো সমাজৰ উন্নয়ন হ'বই নোৱাৰে ৰাস্তা ঘাটটো চলিয়ে থাকিব আজি ৰাস্তা নিৰ্মাণৰ কাম আপুনি 6 ডলাৰ নিচিনা এটা সৰু এটা ব্যৱস্থা কিন্তু ইমান চিন্তা নকৰিলেও হ'ব কাৰণ ভাৰত চৰকাৰে ইয়াত ফ্লেগশ্বিপ মিছনবিলাক চলি আছে PMJAY কিবা কিবি আসামমালা ভাৰতমালা ইয়াৰ দ্বাৰা ৰাস্তাৰ উন্নয়ন হৈ আছে আৰু কিন্তু মানুহক ব্যক্তিগতভাৱে ব্যক্তি পৰ্যায়ত মানুহৰ সমস্যাবিলাক কি বাচ্চাবিলাকৰ সমস্যা কি এই সমস্যাবিলাকক দূৰ কৰিবৰ কাৰণে যদি প্ৰচেষ্টা লোৱা নহয় তো আমাৰ ৰাজনীতি সফল ৰাজনীতি বুলি ক'ব নোৱাৰিব সেইকাৰণে আজি তেওঁলোকে দিছপুৰ চলো এটা অভিযান লৈছে শুভকামনা যাচিছোঁ কিন্তু আগন্তুক নিৰ্বাচনটো মানুহে অলপমান কি হ'ল খুব সজাগ হ'ল সচেতন হৈ গ'ল মানুহে শ্লোগানৰ আধাৰত ভোট নিদিয়ে মানুহে এইটো চাই আছে যে এই সময়ত কাক ভোট দিয়াটো উচিত যেহেতু আপোনাৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিল কেনেধৰণৰ আলোচনা চলিছে বাহিৰৰ যি সমষ্টি চাওক এতিয়া কোনো দলে মানে নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই না কংগ্ৰেছ না BJP কাৰণ এলায়েন্স এই বিষয়টো জটিল বিষয় আজিৰ দিনত আৰু পলিটিকেল এছপিৰেশ্যন বা এছপিৰেণ্টটো বাঢ়ি গ'ল চবৰ কাৰণে লাগে তেনে ক্ষেত্ৰত এলায়েন্সত এটা এডজাষ্টমেণ্ট বা মানে অংক মিলোৱাটো বহুত জটিল কাম তো আমাৰ চবৰ লগত আলোচনা এতিয়ালৈকে আমি NDAৰ লগত আছিল NDAৰ লগত আমি এতিয়ালৈকে সম্পৰ্ক ছেট কৰা নাই আনুষ্ঠানিকভাৱে কিন্তু কি হৈছে যে বৰ্তমানৰ যিটো এটা পৰিস্থিতি দেখিবলৈ পাইছোঁ ইয়াত সহজ এটা এলায়েন্স বা সৰল এলায়েন্স সেইটো সম্ভৱ নহ'ব যেন লাগে আমি ক্ৰিটিকেল এটা চিটুৱেশ্যনত গুচি যাব পাৰি তাৰ কাৰণে UPPLে এতিয়া হয়তোবা কেইদিনমান পিছত ঘোষণা কৰিবলৈ বাধ্য হ'ব 5 দিন 6 দিনৰ পিছত একলা চলো নীতি উপায় নাই একলা চলো মানে আমাৰ সব মানে সম্ভাৱনা বা স্কোপ সব থাকি যাব সব পালে আমি জিকিবৰ কাৰণে নিৰ্বাচন খেলিম BTCৰ বাহিৰৰখিনিতো একলা চলো নীতি হ'ব যদি একলা চলো নীতিত যায় তেতিয়া BTCৰ বাহিৰত 4-5টা চিটৰ কথা আমি চিন্তা কৰি আছোঁ যেনেকৈ বিশ্বনাথৰ শোণিতপুৰ বিশ্বনাথৰ কেইটামান চিট আৰু সাউথ গোৱালপাৰা সাউথ মানে কামৰূপৰ যেটো কেইটামান চিট বক বা এইবিলাক অঞ্চলটো লৈ দুৰ্নৈত লৈ পাই আমি এটা চিন্তা কৰি আছোঁ
একলা যদি চলো যদি যাব লাগে তেতিয়া UPPL অধিক মানে শক্তিশালী হৈয়ে যাব আৰু এলায়েন্সত যদি যাব লাগে ইয়াত সন্মানজনক এটা এডজাষ্টমেণ্টৰ প্ৰয়োজন হ'ব লাগিব কংগ্ৰেছ মানে এটা বিকল্প হিচাপে দেখা দি আছে অসমত কিন্তু আমি এতিয়ালৈকে কংগ্ৰেছৰ লগত এলায়েন্সত যোৱাৰ কথাটো ভাবাও নাই